গন্ধ মানে এনেকুৱাই দুৰ্গন্ধ নহয়, মই কৈছো নহয় কাপোৰৰ তলত মোৰ সোমোৱাই ৰক্ষা পাবলৈ টান হৈছে, এনেকুৱাই দুৰ্গন্ধ মানে। এতিয়া কালি এইকেইদিনা আমাৰ ল'ৰা মানে বমি হৈছে, মানে কয় কি গন্ধ হৈছে, ইমান গোন্ধাইছে, কি হৈছে গন্ধ মানে বমি হৈ কালি ডক্টৰৰ ঘৰৰ পৰা আনিছোগৈ ল'ৰা আনি পেলাই। ভাত খাব পৰা নাই, হেৰি কৰিব পৰা নাই, ডক্টৰৰ ঘৰলৈ নিছোঁ, ডক্টৰৰ ঘৰত একো বেমাৰ ধৰা নাপায়, কিন্তু দুৰ্গন্ধত ভাত খাব পৰা নাই ল'ৰাই। কিন্তু এনেকুৱা এটা যদি দুৰ্গন্ধ মানে আমি বুঢ়া বুঢ়ী মানুহৰ আমাৰ একো নাই, কিন্তু সৰু ল'ৰা ছোৱালীবোৰৰ যে ভিতৰত কিবা এটা প্ৰভাৱ নপৰিছে আমি সেইটো হেৰি কৰিব নোৱাৰোঁ। কিবা এটাতো অন্ততঃ কিবা এটা প্ৰভাৱ পৰিছে মানে, আমাৰতো পৰিছে, আমিতো নোৱাৰো ঠুৰ ঠাই কৰি আমি থাকিব পৰা নাই। কালি আমাৰ ঘৰলৈ অতিথি আহিছে, যে তোমালোকৰ ঘৰত কি গোন্ধাইছে? মই চোৱা আমাৰ ঘৰতো গোন্ধাবলগীয়া একো হেৰি নাই, চাইছোঁ আমিও মানে কিবা এটা হেৰি কৰিবলগীয়া আছে, আমি ইফালে চাইছোঁ আমাৰ ঘৰতো একো নাই, কিন্তু লাষ্টত কৈছে যে আমাৰ এইটো খাটত এনেকৈ কোম্পানী এনেকুৱা এটা হেৰি হৈছে, আমাৰ এনেকুৱা এটা দুৰ্গন্ধ হৈছে, সেইটো কাৰণে আমাৰ এনেকুৱা হৈছে। কিন্তু দুৰ্গন্ধ আমি কৈছোঁ ন ৰাতি খোৱাৰ পৰা সাৰ পালেও মানে মই কৈছোঁ এনেকৈ লেপৰ তলত মোৰ সোমোৱাই আমি দুৰ্গন্ধ ৰক্ষা কৰিব পৰা নাই। কিন্তু তাৰপিছত ক'লে তোমালোকৰ ঘৰলৈ আৰু নাহোঁ, কাৰণ কেলে এনেকুৱা এটা দুৰ্গন্ধ হৈছে, এনেকুৱা দুৰ্গন্ধ কাৰণ কেলে কি কাৰণে হৈছে দুৰ্গন্ধ? আমি এইটো এখন দুখন গাঁও নহয়, 4খন 5খন গাঁও। কিন্তু মই বিশেষকৈ আমাৰ বুঢ়া বুঢ়ী মানুহবিলাকৰ কাৰণে আমি একো কোৱা নাই, কি উঠি অহা প্ৰজন্মৰ কাৰণে সেইটো এটা চিন্তা হৈছে। এতিয়া দুৰ্গন্ধত ভাত খাব পৰা নাই, মোৰ ল'ৰাটো কালি নাতিটো বিহু মাৰিবলৈ যায়, সি দুৰ্গন্ধত ভাত খাব পৰা নাই। তেতিয়া কি অৱস্থা হ'ব? সেনেকুৱা হ'লে মানে বমি কৰিছে, এনেকুৱা গোন্ধাইছে, মোক কৈছে কি গোন্ধাইছে, গোন্ধত ভাত খাব পৰা নাই। অইল ইণ্ডিয়া লিমিটেডৰ খাদৰ পৰা নিৰ্গত দুৰ্গন্ধই পৰিৱেশ প্ৰদূষণ কৰিছে টিংখাঙৰ এটা বৃহত্তৰ অঞ্চলত। দুৰ্গন্ধৰ ফলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাপন, বিভিন্ন ৰোগত ভুগিছে শিশুসহ বহু বাসিন্দা। অইল ইণ্ডিয়া লিমিটেডৰ এটা খাদৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই জ্বলাকলা খুৱাইছে টিংখাঙৰ এটা বৃহৎ অঞ্চলৰ ৰাইজক। টিংখাঙৰ 2 নং শালমাৰী দীঘলীয়া গাঁৱৰ DJT S8 নম্বৰৰ খাদটোত বৰ্জিত ৰাসায়নিক পদাৰ্থ পেলোৱা পুখুৰীৰ পৰা দীৰ্ঘদিন ধৰি দুৰ্গন্ধ নিৰ্গত হৈ আহিছে। দিনে নিশাই নিৰ্গত হোৱা দুৰ্গন্ধৰ ফলত এতিয়া খাদটোৰ কাষৰীয়া বাসিন্দাসকল ভীষণ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। লেতেৰা গোন্ধৰ ফলত খাৱন হোৱন নোহোৱা হৈছে গাঁওবাসীৰ। দুৰ্গন্ধৰ ফলত অঞ্চলটোৰ বহু শিশু আৰু পুৰুষ মহিলাও বমি, পেটৰ অসুখ আদি বেমাৰত ভুগিব লগা হৈছে। এজাক বতাহ দিলেই খাদটোৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ কাষৰীয়া সগনেচুৱা, হলগুৰি, শালমাৰী, দীঘলীয়া, হাতীগড় আদি কেইবাখনো গাঁৱলৈ বিয়পি পৰে, যাৰ বাবে এটা বৃহৎ অঞ্চল বায়ু প্ৰদূষণৰ কবলত পৰিছে। আনহাতে লেতেৰা দুৰ্গন্ধৰ ফলত হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ উল্লাসৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে স্থানীয় লোকসকল। বিহু বুলি অঞ্চলটোলৈ ফুৰিবলৈ অহা লোকেও এই দুৰ্গন্ধময় পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হৈছে। স্থানীয় ৰাইজে এই সংক্ৰান্তত অইল ইণ্ডিয়া লিমিটেডক বহুবাৰ নিবেদন কৰি আহিছে যদিও অইল ইণ্ডিয়া লিমিটেডৰ তৰফৰ পৰা সমস্যাটোৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ভুক্তভোগী ৰাইজে অতি শীঘ্ৰে দুৰ্গন্ধ নিৰাময়ৰ ব্যৱস্থা কৰিবলৈ অইলৰ প্ৰতি আহ্বান জনাইছে। অন্যথা আগন্তুক দিনত অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হুংকাৰ প্ৰদান কৰিছে ক্ষুব্ধ ৰাইজে। 2 নং শালমাৰী অন্তৰ্গত DJT S8 লোকেশ্যনৰ এই খাদটো মানে ইয়াৰ পৰা যোৱা প্ৰায় এমাহ হ'ল, আৰু এমাহৰ পিছত আমাৰ পৰিত্যক্ত অৱস্থাত থকা যিটো কেমিকেলৰ যিটো এটা মানে পিট আছে, সেই তাৰ যি দুৰ্গন্ধ ওলাইছে, এই দুৰ্গন্ধটো এই অঞ্চলজুৰি 4-5খন গাঁও সাঙুৰি বহুত মানে দুৰ্গন্ধ ওলাইছে। ইয়াৰ পৰা যি দুৰ্গন্ধ, ইয়াৰ পৰা আমি মানে পৰিত্ৰাণ পাবৰ কাৰণে অইল কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাইছোঁ। এইবাৰ বাৰু আমি দৰখাস্ত কৰিছোঁ, আবেদন কৰিছোঁ, কিন্তু তেওঁলোকে কোনো সুব্যৱস্থা লোৱা নাই। তেওঁলোকক আমি খুব ভালভাৱে ভদ্ৰভাৱে কৈ আছোঁ, কিন্তু তেওঁলোকে আজিলৈকে একো উচিত ব্যৱস্থা কৰা নাই। তেওঁলোকে পাল মৰা ধৰণে 2 বস্তা চূণ ঢালি ইয়াতে তেওঁলোকে বৃহৎ মুনাফা লৈ তেওঁলোকৰ অকল নিজৰ স্বাৰ্থ লাভৰ কাৰণে, নিজৰ মুনাফাৰ কাৰণে ইয়াৰ পৰা কোটি কোটি টকা আমাৰ ইয়াৰ পৰা লৈ গৈছে। কিন্তু তেওঁলোকে আমাৰ যি কাষৰীয়া ৰাইজৰ এই যি জ্বলন্ত সমস্যা, এইটো আমাৰ জ্বলন্ত সমস্যা। আমাৰ ওচৰৰ মানুহবিলাকৰ প্ৰত্যেকৰ ঘৰতে আজিৰ ডেটত মানে ভাত খাব পৰা নাই, বিশেষকৈ শিশুসকলৰ মানে বেমাৰ হৈছে, বমি হৈছে, মহিলাসকলে ভাত খাব পৰা নাই, বমি হৈছে, মানে বিভিন্ন পেটৰ অসুখ হৈছে, আৰু গৰ্ভৱতীসকল বিশেষভাৱে হানিকাৰক হৈছে। আমি জীৱ জন্তুও বহুত অনিষ্ট হৈছে। ইয়াৰ পৰা কিছুমান কেমিকেল থকা পানী নিৰ্গত হৈ যোৱা, সেইবিলাক গৰু ছাগলী খাই তেওঁলোকৰ গৰু ছাগলীবিলাকো আমি দেখিছোঁ মানে বিভিন্ন বেমাৰে
ৰূপ লৈছে। গতিকে আমি ঊৰ্ধ্বতম কক্ষ অইলৰ ঊৰ্ধ্বতম কক্ষক আমি সকীয়াই দিছোঁ যাতে অনতিপলমে এই আমাৰ যি দাবীটো আমাৰ যি মানে কেমিকেল মানে পৰিত্যক্ত উন্মুক্তভাৱে পেলাই থৈছে এই বস্তুটো অতি সোনকালে তেওঁলোকে ইয়াৰ পৰা উঠাই লৈ যাওক। ফলে আমি অনাগত দিনত মানে আমি OCS বন্ধ কৰিম আৰু তেতিয়া তেওঁলোকে আমাক দায়ী কৰিব নোৱাৰিম। তেওঁলোকক কিছুমান হয়তো ভুল গাফিলতি কৰিছে, তেওঁলোকে মানে যিমান পৰিমাণৰ যিখিনি দিব লাগে বা য'ত পেলাব লাগে তেওঁলোকে সেইটো কামটো কৰা নাই, পৰিমাণ কেমিকেল ঢালিছে, অধিক কেমিকেল ঢালিছে। বেলেগ মানে আমি য'ত শুনিছোঁ এনেকুৱা ধৰণৰ খাত গৈছে, কিন্তু তাত তেনেকুৱা মানে ওলোৱা নাই, এনেকুৱা গোন্ধ নোলায়। কিন্তু আমাৰ ইয়াত আপোনালোকে অতিথি আহিব নোৱাৰা অৱস্থা হৈছে। গতিকে এইটো অনাগত দিনত যে এটা মহামাৰী ৰূপ ল'ব, সেইটো এটা খাটাং।